হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল কল্পজ্যোতিষ ব্লগ। এয়া আপোনালোকে চাব পাৰিছে আমাৰ নীলম ভাইটিয়ে গাড়ী চলাই আছে আৰু আমি গৈ আছোঁ লক্ষীপুৰলৈ। লক্ষীপুৰৰ বাইদেউহঁতৰ পেহাহঁতৰ ঘৰলৈ, পেহা পেহীহঁতৰ ঘৰলৈ। তো আমি তিনিজনে গৈ আছোঁ, মই নীলম আৰু মোৰ দাদা তিনিজনে গৈ আছোঁ আৰু মই ভিডিঅ' কৰি আছোঁ, আপোনালোকে চাব পাৰিছে। আৰু এইটো হ'ল লক্ষীপুৰৰ মেইন ৰাস্তাটো। এইটো অলপমান বেয়া হৈ গৈছে আৰু মই এনেকুৱা কৰি চেয়াৰখন হেলাই লৈছোঁ, মানে নহ'লে এইটো কি হয় না। আমি দাদা, মই আৰু নীলম তিনিজনে আমি লক্ষীপুৰ আহিলোঁ ৰিজুদাক লগ কৰিবলৈ। বহুত দিনৰ পৰা মানে পূজাত লগ কৰিম বুলি আহিব খোজোঁ, কিন্তু নাহো না, সেইকাৰণে এইবাৰ আহিলোঁ তিনিজনে। আমি লক্ষীপুৰত আহি পালোঁ আৰু এয়া আমাৰ দাদা ৰিজুদা, তাক লগ ধৰিব আহিছোঁ এইবাৰ। যোৱা বছৰ হোৱা নাছিল, তো এইবাৰ আহিলোঁ আৰু এইটো আমাৰ ৰিজুদা, চবতকৈ ডাঙৰ দাদা আমাৰ। আৰু ইয়াৰ নীলম ভাইটি ইয়াতে বহি আছে। আহিলোঁ আৰু অলপ ফুৰিব দশমীৰ দিনা, এইটোৱে আৰু কি ক'ম। বাইদেউহঁত বাইদেউহঁত আৰু এজন বাইদেউ লুকাই আছে, এইফালে ভিতৰত সোমাল। আৰু এই যে বাইদেউ দুজনী ভাত ৰান্ধি আছে নে কিবা কৰি আছে, ৰান্ধি আছে মুঠত। চাব পাৰিছে আপোনালোকে, বৰষুণ দি আছে, বহুত ধাৰাসাৰে বৰষুণ। আৰু এই বৰষুণৰ দিনত কেনেকৈ যে মানে বিসৰ্জন দিব মূৰ্তিবিলাক, মা দুৰ্গাৰ মূৰ্তিবিলাক কেনেকৈ যে বিসৰ্জন দিব, আশা কৰোঁ যাতে কমি যায় অলপমান পিছত। তো কমিলে আমি অলপ এনজয় কৰিব পাৰিম, কিন্তু অলপ বেয়াও লাগি আছে আজি। মানে আমাৰ চুনা ভাইটি নাই, সি গ'ল, মানে ক'ত গ'ল, ঘৰত গ'ল, মামাৰ লগত আহিছে, তো তাৰ লগত গ'ল। নহ'লে আজি তিনিজনে ফুৰিব পাৰিলোঁ হয়, প্লেনটো কেঞ্চেল হৈ গ'ল, তো অলপ বেয়া লাগি আছে। এয়া হ'ল কমলা টেঙা, কেঁচা কমলা টেঙা খাব লাগিব নহয়, লাগিব খাব লাগিব, কমলা টেঙা খাব লাগিব। আমি এতিয়া কমলা টেঙা খাম, কাটি দিয়ক এটা। এয়া আমাৰ বাইদেউ কমলা টেঙা চেলি দি আছে মোক, আৰু অলপ পিছত খাম আৰু কি কয় নিমখ জলকীয়াই দি খাম, সানি খাম। আৰু এইটো চাওক যোগাৰ, ফিল্টাৰটো নহয়, এনে আৰু এইটো হাত চাত ধোৱা, ঠিকে আছে, বডিটো ভাল। কমলা টেঙা বাইদেৱে কাটি দি আছে, খাম আৰু অলপমান পিছত, ৰেডি কৰি দি আছে আমাক। মই মানে টেঙা দেখিলে খাব নোৱাৰোঁ, খাব নোৱাৰোঁ, খাবই লাগিব, তো সেইকাৰণে খাম এতিয়া। এয়া বাইদেউ নিমখ দিম, নিমখ চন্দুক নিমখে দি খালে ভাল লাগে। আৰু এয়া আমাৰ পেহা, বৰ্তমান পেহা আমাৰ মাজত নাই, তেওঁ এই জগতখনৰ পৰা চিৰবিদায় লৈছে। আৰু এয়া আমি ভাত খাব দিছে আমাক, দালি, পাপৰ ভাজি, নেমু টেঙা, পনীৰ চব্জি, আৰু কি আছে দালি, এইখিনি দি খাওঁ আৰু এয়া দাদাহঁতে ওলাইছে গেটত, আমি এতিয়া যাবলৈ ওলাইছোঁ, মানে ঘৰলৈ ওলাম এতিয়া। তো সেইকাৰণে তেওঁলোকে ওলাইছে আমাক আগুৱাই দিবলৈ। আৰু বৰষুণ পৰি আছে অলপ আজিৰ দিনটো আমি বাই দি আছোঁ সেইকাৰণে। আৰু এয়া আপোনালোকে চাব পাৰিছে গাড়ীবিলাক লাইন হৈ যে থিয় হৈ আছে, কাৰণ হ'ল আজি দশমী। তো দশমী টাইমত আমি লক্ষীপুৰৰ পৰা আহি আছোঁ। এতিয়া মানে মূৰ্তিবিলাক, দুৰ্গা মাৰ মূৰ্তি বিসৰ্জন দিবৰ কাৰণে ওলাইছে মানুহবিলাকে এয়া গাড়ী লৈ। আৰু টাটা মোবাইল, বলেৰ' পিকআপ, পিলপিলি এনেকুৱা কৰি ট্ৰেক্টৰত উঠাই মূৰ্তিবিলাকক বিসৰ্জন দিবলৈ লৈ গৈ আছে। তো এয়া আপোনালোকে চাব পাৰিছে, ট্ৰেক্টৰত বহুতবিলাক ল'ৰা ছোৱালী একেবাৰে উঠি গৈ আছে মাক বিসৰ্জন দিবলৈ। আৰু আমি আহি মানে লগ পালোঁ এই পৰিস্থিতিটো, কেনেকুৱা কৰি মানুহবিলাকে গৈ আছে। এই চাওক, আৰু কিছুমান ল'ৰাই ওপৰত চালত উঠিছে খিৰিকীখনত। অলপমান আমি ৰখিলোঁ, কাৰণ ইয়াতে ঘূৰাব নেকি এই মানে গাড়ীবিলাক, অলপ জাম লাগিছে অলপ মানে। তো এয়াই আৰু আজি বিজয়া দশমী, সেইকাৰণে গৈ আছে মানুহবিলাকে চাব পাৰিছে। আৰু এইখন কি কয় জয়ৰাম কুচিলটো নহয়, এইখন সৰ্প এৰি জেগাখনৰ নামটো মই অলপমান পাহৰি দিলোঁ। তো সেই জেগাখনত মানে ঘূৰাব এইবিলাক গাড়ী ঘূৰাই কিনে আকৌ সৰ্প গৈ, তাতে এটা নদী আছে সৰ্প বজাৰৰ আগতে, তাতে মানে বিসৰ্জন দিব মা দুৰ্গা দেৱীক, তাৰে সৰ্পত যোনখন পূজা হৈছে। তো সেইখন গৈ আছে এইফালে ঘূৰিবৰ কাৰণে। আৰু আজিৰ দিনটো মেঘামেঘি, তো বৰষুণ দি আছে আজিৰ দিনটো গোটেই, বৰষুণ একদম অলপমান ৰখিছে এতিয়া, কিন্তু পৰি আছিল ৰাতিপুৱাৰ পৰাই, মাজে মাজে পৰি থাকে, মাজে মাজে অলপ কমাই আকৌ পৰে। এয়া আমাৰ নীলম ভাইটি। এই যে এইবিলাক হাতী গণেশ বাবা চাব পাৰিছে আপোনালোকে। এয়া গণেশ বাবা পথাৰৰ মাজত থিয় হৈ আছে, বহুত এটা দল এটা।
আৰু আমি এতিয়া আহি পালোঁ ঘৰলৈ আৰু ঘৰলৈ আহি পাই আমি গাড়ীখন ভৰাই থলোঁ আৰু খোজকাঢ়ি ওলালোঁ যিহেতু ভাচানিৰ কাৰণে ওলাইছে মানুহবিলাকে ৰেডি হৈছে তো এয়া আমি ওলালোঁ চাবলৈ কাৰণে এয়া বহুতবিলাক মানুহৰ ভিৰ চাব পাৰিছে আপোনালোকে এয়া মানুহবিলাকে আমাৰ গাঁৱৰ মানুহবিলাক ওলাইছে আৰু এয়া মই আৰু আমাৰ নীলম ভাইটি দুজনে ছাতি লৈ ফুৰি আছোঁ যিহেতু বৰষুণ তো এইবাৰ বৰষুণত ভিজা নাযাব কাৰণ মোৰ প্ৰব্লেমো হয় বৰষুণত ভিজিলে চৰ্দি লাগিব চান্স থাকে তো সেইকাৰণে ছাতি লৈ ওলাইছোঁ এইবাৰ মই নানাছোঁ কাৰণ বৰষুণ দি আছে বহুত তথাপি ওলালোঁ ছাতি লৈ আমি দুজনে গৈ আছোঁ আৰু মোৰ ভাইটি মাহীৰ ল'ৰা নীলম আৰু মই দুজনে আৰু এয়াই আৰু দুজনে আমি ফুৰি আছোঁ আৰু এজন থাকিব লাগিছিল তাৰতো এইটো ঘৰত গৈছে তো সেইকাৰণে আমি দুজনে ফুৰি আছোঁ আৰু কি কৰিব উপায় নাই এয়া আগে মোৰ ভাইটিজনে গৈ আছে আৰু মই পিছে গৈ আছোঁ আৰু এয়া আমি শিৱবাৰীৰ পিছে গৈ আছোঁ মানে আহি হঠাৎ পালোঁ না ক'ত কোন গ্ৰুপ গমেই পোৱা নাই তো পিছতে গম পালোঁ যে আমি শিৱবাৰীৰ গাড়ীবিলাকৰ লগত গৈ আছোঁ আমাৰ কাটলবাৰীবিলাক মানে পাছফালে পৰিছে নেকি তো তথাপি গৈ আছোঁ আৰু উপায় নাই কি কৰিব চাই থাকক ভিডিঅ'টো এয়া ড্ৰাইভাৰ বাবু গাড়ীৰ এনেকুৱা কৰি গাড়ীবিলাক থাকি লৈ গৈ আছে ট্ৰিপলাৰ কাৰণ ছাউণ্ড বক্স আছে তো ভিজি যাব সেইকাৰণে এনেকুৱা কৰি লৈ গৈ আছে আপোনালোকে চাব পাৰিছে আৰু এয়া আহি পেলাই নদীৰ পাৰলৈ বহুত মানুহৰ ভিৰ চাব পাৰিছে এয়া চাৰিওফালে মানুহ নদীৰ সেইফালেও মানুহ এইফালেও মানুহ ব্ৰিজৰ ফালেও মানুহ তো মানুহ আৰু কিছুমান মানুহে ডান্স কৰি আছে নাচি আছে তো আজি লাষ্ট দিন দশমীৰ দিনা বিজয়া দশমী যিহেতু মাক বিসৰ্জন দিব তো সেইকাৰণে চবেই ডান্স কৰি আছে আৰু আজি লাষ্ট আমি অলপ বেয়াও লাগিব আজিৰ লাষ্ট যিহেতু দশমীৰ দিন আজিৰ পিছত আৰু দুৰ্গা পূজা এইবছৰৰ কাৰণে শেষ তথাপি একো নাই আকৌ আহিব নেক্সট ইয়াৰ আকৌ পাম যদি ভগৱানে আমাক ভালে কুশলে ৰাখে তো নেক্সট বছৰ আমি পাম দুৰ্গা পূজা আকৌ আহিব তো শোক কৰিবলগীয়া কথা নাই আৰু ছোৱালীবিলাকে কিছুমান মানুহবিলাকে ল'ৰাবিলাকে চবেই নাচি আছে আপোনালোকে চাব পাৰিছে আৰু এটা দুৰ্গা মাৰ মূৰ্তি আনিছে তো মানে বিসৰ্জন দিবৰ কাৰণে এইটো শিৱবাৰীৰ কিজানি তো ভালকৈ গম নাপাওঁ তো তাতে আনি থিয় কৰাই আছে মানে অলপ পিছতে বিসৰ্জন দিব আৰু মাক তো ৰেডি কৰিছে আনি কিনে আৰু 4খনমান আছে পিছলৈ এতিয়াও অনা নাই আপোনালোকে চাব পাৰিছে ঘূৰাই আছে ঠাকুৰখনক মূৰ্তিখনক তো ঘূৰোৱাৰ পিছত 7বাৰমান নে কেইবাৰমান ঘূৰোৱাৰ পিছত মানে বিসৰ্জন দি দিব দুৰ্গা মাক এয়া চাব পাৰিছে আপোনালোকে মাক ধৰি কিনে সবাই মিলি ঘূৰাই আছে তো ঘূৰাৰ পিছত মানে বিসৰ্জন দিব আপোনালোকে চাব পাৰিছে মানুহবিলাকে ঘূৰাই আছে
তো হৈ গ'ল মাক বিসৰ্জন দিয়া আৰু এতিয়া ৰাতি হৈ গ'ল এনেকুৱা কৰি প্ৰায় 5খনমান মূৰ্তি বিসৰ্জন দিয়া হৈ গ'ল আৰু এতিয়া আমি ঘৰলৈ যাবৰ কাৰণে ওলাম আৰু তো তাৰ আগতে অলপমান আপোনালোকক চাৰিওপাশে দেখাই দি আছোঁ আন্ধাৰে আৱৰি ধৰিছে আন্ধাৰে হ'ল আৰু তো আজিৰ ভিডিঅ'টি মই এইখিনিতে সামৰণি মাৰিলোঁ মোৰ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।